এই ভট্টদেৱ ক্ষেত্ৰই দ্বিতীয়বাৰৰ কাৰণে বজালীবাসীয়ে দ্বিতীয়বাৰৰ কাৰণে সাহিত্য সভাৰ অধিৱেশন পাতিবলৈ পাই আমি খুব গৌৰৱান্বিত হৈছোঁ। আৰু এতিয়া আপোনালোকে দেখিছে প্ৰস্তুতি তুংগত উঠিছে, উদুলি মুদুলি পৰিৱেশ, সকলো ব্যস্ত। আৰু পাঠশালা এই অধিৱেশনে সকলোফালে বিজ্ঞান মেলাই হওক, গ্ৰন্থমেলাই হওক বা বিভিন্ন জনগোষ্ঠীয় মেলাই হওক বা বিভিন্ন কবি সন্মিলনেই হওক, চবতে ব্যতিক্ৰম দেখিব। এইবাৰ মোৰ পিছফালে যিটো দেখিছে, এইটো আয়োজন হৈছে আমাৰ কবি সন্মিলন উপ সমিতিৰ। ইয়াত আমাৰ কেইবাটাও ব্যতিক্ৰম হ'ব। এইবাৰ অসম সাহিত্য সভাৰ কাৰণে নতুন সংযোজন হ'ব। প্ৰথমটো হৈছে বাটৰ কবিতা। বাটৰ কবিতা হৈছে 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈকে সকলোৰে বাবে মুকলি কবিতা পাঠ, লগতে চিত্ৰকলাৰ প্ৰদৰ্শন, লগতে লোকবাদ্য আৰু লোকসংগীতৰ প্ৰদৰ্শন ইয়াত হৈ থাকিব। আৰু অসম সাহিত্য সভাৰ মূল মঞ্চত যিখন কবি সন্মিলন হ'ব, তাৰ উপৰিও 3খন ব্যতিক্ৰমী কবি সন্মিলনৰ আয়োজন কৰা হৈছে। আৰু সকলো মিলাই পেলাই আমি সময়ৰ কালেৰে আমি ভাবিছোঁ আমি 40 ঘণ্টা, 5 দিনত আমি 40 ঘণ্টাৰ ঘণ্টীয়া প্ৰগ্ৰেম কৰিম। এইটো হয়তো এই দৃষ্টান্ত আগতে নাই, এইটো প্ৰথমবাৰৰ কাৰণে হ'ব। আৰু আমি 5 দিনত 40 ঘণ্টাৰ প্ৰগ্ৰেমত অন্ততঃ আমি 1000 কবিৰ সমাৱেশ আমি ইয়াত ঘটাব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু এইটো খুবেই বিৰল, হয়তো পৃথিৱীতে বিৰল হ'ব এনেকুৱা ঘটনা যে 1000 কবিয়ে 40 ঘণ্টা কবিতা পাঠেৰে এক বিৰল দৃষ্টান্ত ধৰিব। আৰু তেনেদৰে আমাৰ বিজ্ঞান মেলা হ'ব, গ্ৰন্থমেলা হ'ব, চবতে সকলোফালে আমাৰ বজালীবাসীয়ে ব্যতিক্ৰমী ৰূপত তুলি ধৰাৰ কাৰণে এই ভট্টদেৱ ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ সৃষ্টি হৈছে। আমি আশাবাদী আৰু আমি আপোনালোক আটাইকে আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ যথাসাধ্য আমাৰ সাধ্য অনুযায়ী আপোনালোকক আপ্যায়ন কৰিবলৈ আমি আগ্ৰহী। আপোনালোক আহক আৰু আমাৰ এই ব্যতিক্ৰমী অনুষ্ঠান সৌভাগ্যৱান হৈ পৰক এই অনুষ্ঠানলৈ আহি। পাঠশালাত দ্বিতীয়বাৰৰ বাবে সাহিত্য সভা অনুষ্ঠিত কৰা হ'ব। এইবাৰ বিভিন্ন ব্যতিক্ৰমীভাৱে সাহিত্য সভাখন অনুষ্ঠান কৰাৰ কাৰণে আমি সাজু হৈছোঁ। পাঠশালাবাসীয়ে গোটেই অসমবাসীৰ লগতে সমূহ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক, পাঠশালা সাহিত্য সভাত যোগদান কৰক। আৰু ইয়াৰ আকাশে বতাহে যিটো গুঞ্জৰিত হোৱা বতাহ, ইয়াৰ আপোনালোকে অনুভৱ কৰক, পাঠশালালৈ আহক। বিভিন্ন ব্যতিক্ৰমী অনুষ্ঠান আছে ইয়াতে। এইবাৰ বিজ্ঞান মেলা হ'ব। বিজ্ঞান মেলাত আপোনাৰ প্ৰতিদিনে একোজন বিজ্ঞানীক আনি ইয়াতে আলোচনা চক্ৰ কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এইটো হোৱা হ'ব, বিজ্ঞানৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হয় তাৰ বাবে এইবিলাক ব্যৱস্থা কৰা হৈছে। সাহিত্যৰ আন এটা ভাগ হৈছে বিজ্ঞান, গতিকে বিজ্ঞান মেলালৈ সকলো ছাত্ৰ ছাত্ৰী আহক, কবিতা সন্মিলনলৈ আহক। ইয়াতে বজালি হাট আছে, বিভিন্ন অনুষ্ঠানবিলাক আছে। সকলোতে ঠিকমতে আয়োজন কৰিবলৈ পাঠশালা সাহিত্য সভাই একদম যুদ্ধংদেহী মনোভাৱেৰে কামবিলাক আগবঢ়াই লৈ গৈ আছে। পথাৰখনত সাহিত্য সভাৰ আমাৰ যি সপ্তাহত অধিৱেশন, পাঠশালা অধিৱেশন, ইয়াৰ কাম তীব্ৰ গতিত চলি আছে। আৰু কেইদিনমান পাছতে আমি জাক জমকতাৰে সাহিত্য সভা উদযাপন কৰিম। আৰু আমাৰ এইবাৰ পাঠশালা সাহিত্য সভা অধিৱেশন হিচাপে বিশেষ কাৰ্যসূচী ভালেকেইটা কাৰ্যসূচী আমাৰ আছে। কিন্তু আমাৰ বিশেষকৈ এইবাৰ আকৰ্ষণীয় ৰূপত তুলি ধৰিছোঁ আমাৰ সাহিত্যৰ অবিচ্ছেদ্য অংগ এটা কবিতা। কবিতাক আমি এইবাৰ এক অন্য ধৰণে পাৰফৰ্ম কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু তাৰ কাৰণে আপোনালোকে দেখিছে এইফালে বাটৰ কবিতাৰ বিশেষ অনুষ্ঠান এটা আমি আয়োজন কৰা যোজা চলি আছে। আৰু বাটৰ কবিতাত আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ সাহিত্য সভা যি 5 দিন চলিব, এই 5 দিনৰ আটাইকেইদিনতেই আমি বাটৰ কবিতাৰ প্ৰদৰ্শন, কবিতাৰ চিত্ৰকল্পৰ অংকন, লগতে কবিতা পাঠৰ অনুষ্ঠান চলি থাকিব। আৰু আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমাৰ পাঠশালা সাহিত্য সভা অধিৱেশনত কমেও 1000জন কবিয়ে কবিতা পাঠ কৰাৰ এটা আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ। গতিকে সেই মৰ্মে আমি আগবাঢ়িছোঁ কামখিনিত, যিমান সফলতাৰে বা তীব্ৰতাৰে কৰিব পাৰোঁ।